আজি আমাৰ পঞ্চতীৰ্থৰ পবিত্ৰ ধাম বাবা কেদাৰ ধামত উপস্থিত হৈছোঁ আৰু বাবাৰ চৰণত আমি সকলোৱে ভক্তি ভৰা সেৱা অৰ্চনা নিবেদন কৰিছোঁ। বাবা ভোলানাথে যাতে আমাৰ সকলোকে আগন্তুক দিনত মংগল আশীৰ্বাদ প্ৰদান কৰে আৰু বাবাই ভক্তই যি ধৰণেই বাবাৰ চৰণত শৰণ লয় বাবা ভোলানাথে সকলোকে আশীৰ্বাদ দিয়ে। এয়া আমাৰ বিশ্বাস, এয়া আমাৰ পৰম্পৰা। গতিকে বাবাৰ চৰণত আজি শৰণ ল'বলৈ আহিছোঁ পবিত্ৰ কেদাৰ ধামত আৰু অত্যন্ত সন্তুষ্টি, পৰম সন্তুষ্টি লাভ কৰিছোঁ বাবাৰ দৰ্শন আৰু বাবাৰ চৰণত সেৱা জনাই। গতিকে নিশ্চিতভাৱে দৰং ওদালগুৰি লোকসভা সমষ্টি আকৌ এবাৰ এই সমষ্টিত 22 লাখ যি ভোটাৰ আছে, 11টা বিধানসভা সমষ্টি আছে, সমষ্টিবাসী ভোটাৰ ৰাইজে নিশ্চিতভাৱে তৃতীয় কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বাবে সকলোৱে আশীৰ্বাদ দিব আৰু তাৰ এটা অনুমান, তাৰ এটা গুণগুণনি ভাইব্ৰেশ্যন আমি সকলোতে দেখিবলৈ পাইছোঁ। য'তেই গৈছোঁ সকলোৰে মুখত, সকলোৰে ওঠত, সকলোৰে অন্তৰৰ এটাই ভাষা, আকৌ এবাৰ মোদী চৰকাৰ। গতিকে নিশ্চিতভাৱে এই যি সমাগত লোকসভা নিৰ্বাচন 26 এপ্ৰিল আমাৰ কাৰণে, দৰং ওদালগুৰিৰ কাৰণে, এই নিৰ্বাচনত দৰং ওদালগুৰিত বিৰোধী যি শক্তি, বিৰোধী যি শিবিৰ, সেই শিবিৰক পৰাভূত কৰি আমি নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদ সমৰ্থনেৰে দ্বিতীয় কাৰ্যকালৰ বাবে আমি নিৰ্বাচিত হ'ম আৰু তাৰ লগতে মোদী ডাঙৰীয়াও তৃতীয় কাৰ্যকাল তেখেত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ সুযোগ লাভ কৰিব। যিহেতুকে অংক কৰে যে নিৰ্বাচনৰ অংক থাকে যে কিমান ভোটৰ ব্যৱধানত জয় পৰাজয়, আপোনাৰ যেনেকৈ আপুনি জয় লাভ কৰিম বুলি নিশ্চিতি আপুনি দিছে, আপোনাৰ ব্যৱধানটো কিমান হ'ব? চাওক, এই মুহূৰ্তততো নিৰ্বাচনৰ যিটো প্ৰচাৰ, এই প্ৰচাৰটো প্ৰাৰম্ভিক পৰ্যায়ত আছে, কিন্তু যি মূলা বাঢ়ে তাৰ দুপাততে চিন। গতিকে আমি এটা অনুমান বা এটা যিটো পৰিৱেশ দেখিছোঁ, তাৰ পৰা এইটো আমি এটা নিশ্চিতভাৱে এই কথাটো আমাৰ মনলৈ আহিছে যে এটা ব্যাপক ব্যৱধানত দৰং ওদালগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টি বা NDA প্ৰাৰ্থীয়ে জয়লাভ কৰিব আৰু দুয়োটা দল, বিৰোধী দল কংগ্ৰেছ বা কংগ্ৰেছৰ লগত থকা ইণ্ডি এলায়েন্স, তাৰ লগত আৰু আমাৰ AIUDF আৰু BPF, দুয়োটা দলে বা দুয়োটা তেওঁলোকৰ যিটো এলায়েন্স পাৰ্টি, এই দুয়োটা এলায়েন্স পাৰ্টিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। খুব দুৰ্বল প্ৰাৰ্থী নহয়, সবল প্ৰাৰ্থী। সেইকাৰণে আমি তেওঁলোকৰ যিটো প্ৰাৰ্থিত্ব, সেই প্ৰাৰ্থিত্ব কেনেধৰণে বানচাল কৰিব পৰা যায়, কেনেকৈ তেওঁলোকৰ আমানতৰ ধন জব্দ কৰিব পৰা যায়, সেইটোৰ কাৰণে আমি লাগি আছোঁ। আমানতৰ ধন জব্দটো কোনোবা এটা পাৰ্টিৰ হ'বই। যিহেতুকে দ্বিতীয়বাৰ আপুনি প্ৰাৰ্থিত্ব লাভ কৰিলে, ভোটাৰৰ ওচৰলৈ যোৱাৰ দিলীপ শইকীয়াৰ মূল ইছ্যু কি আছে? উন্নয়ন, ডেভেলপমেণ্টে হৈছে আমাৰ মূল ইছ্যু। এয়া কেৱল দিলীপ শইকীয়া বুলি নহয়, সমগ্ৰ ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভৱিষ্যদৰ্শী বলিষ্ঠ নেতৃত্বত দেশখনে সকলো দিশত এটা অনিৰুদ্ধ প্ৰগতিৰ যাত্ৰা আৰম্ভ কৰি